দুগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ দুখন ছবি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এগৰাকী হৈছে কলম্বিয়াৰ ৰাষ্ট্ৰপ্ৰধান গুষ্টাভো পেট্ৰো আৰু আনগৰাকী হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুয়োগৰাকী দেশৰ প্ৰধান। আৰু আমেৰিকাই যিদৰে কলম্বিয়ালৈ যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোকক পঠিয়াবলৈ বিচাৰিছিল, ঠিক সেইদৰে ভাৰততো যিসকল অনুপ্ৰৱেশকাৰী সেইসকলক পঠিয়ালে। কিন্তু কলম্বিয়াৰ যিগৰাকী ৰাষ্ট্ৰপ্ৰধান তেওঁ আমেৰিকাক সকীয়াই দিলে যে তোমালোকৰ সেনাবাহিনীৰ বিমানৰ জৰিয়তে আমাৰ কলম্বিয়ালৈ যিসকল প্ৰৱাসী কলম্বিয়ান আছে সেইসকলক উভতাই পঠিয়াব নোৱাৰা আৰু তেওঁলোকৰ হাতত হেণ্ডকাফ লগাব নোৱাৰা। আমি আমাৰ নিজৰ দেশৰ বিমানেৰে আমাৰ নাগৰিকসকলক সসন্মানেৰে আমি উভতাই আনিম আৰু কথাও ৰাখিলে কিন্তু গুষ্টাভো পেট্ৰোই। কিন্তু তাৰ বিপৰীতে আমেৰিকাৰ সেনাবাহিনীৰ যিখন বিমান সেয়া ভাৰত চৰকাৰৰ অনুমতি পঞ্জাৱৰ অমৃতসৰৰ বিমানবন্দৰত অৱতৰণ কৰিবলৈ দিলে। এইটো কিমান এক লজ্জাজনক কথা। বেলেগ এখন দেশৰ সেনাবাহিনীৰ বিমান, এয়া কোনো নাগৰিক কঢ়িওৱা ব্যক্তিগত খণ্ডৰ বিমান নহয়, সেনাবাহিনীৰ বিমান। আৰু এইটো দেখুৱাব খোজা হৈছে যে সেনাবাহিনীৰ বিমানত পঠিয়াই তেওঁলোক একোগৰাকী অপৰাধী। আৰু ছ'চিয়েল মিডিয়াত যি ফটো ইতিমধ্যে ভাইৰেল হৈছে যে হাতত, ডিঙিত, কঁকালত শিকলি বান্ধি পেলাই আৰু ভৰিত শিকলি বান্ধি তেওঁলোকক পঠিওৱা হৈছে ক'লৈ? নিজ নিজ দেশলৈ। ঠিক সেইদৰে আমাৰ ভাৰতীয়খিনিকো তেনেকৈ আনিছিল নেকি? কিয়নো বিমানবন্দৰত মিডিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল। আমেৰিকাৰ USVPৰ চিফ মাইকেল ডব্লিউ বেংকে তেওঁ ইতিমধ্যে যি সামাজিক মাধ্যমত এক্সৰ জৰিয়তে স্পষ্ট কৰিছে আৰু যিসকল ভাৰতীয়ক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে সেইসকলক তেওঁ এলিয়েনৰ লগত তুলনা কৰিছে। এলিয়েনৰ লগত তুলনা কৰি সেইসকলক সফলভাৱে মাইগ্ৰেণ্ট কৰা হ'ল বুলি তেওঁ উল্লেখ কৰিছে। আৰু এনেকুৱা ধৰণৰ অবৈধ অনুপ্ৰৱেশ কেতিয়াও সহ্য নকৰে আমেৰিকাই, এই বুলিও তেওঁ উল্লেখ কৰিছে। আৰু ইমান সময় যিসমূহ ফটো বা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ আছিল সামাজিক মাধ্যমত, সেয়া যেন সঁচা বুলি এক প্ৰকাৰে প্ৰমাণিত হৈছে। আৰু ভাৰতীয়সকলকো এনেদৰে হাত বা ভৰি বা কঁকালত শিকলি লগাই ভাৰতলৈ বুলি পঠিয়াইছে সেনাবাহিনীৰ বিমানৰ জৰিয়তে। আৰু এটা কথা, যি সময়ত ভাৰতীয়সকলক আমেৰিকাই আনি তেনেকৈ দলনিত পোনা মেলা দি অমৃতসৰৰ বিমানবন্দৰত এৰি থৈ গৈছিল, সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যস্ত আছিল গংগাত ডুবকি মাৰি ডুব মাৰি পেলাই স্নান কৰাত আৰু প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত স্নান কৰা কাৰ্যসূচীত ব্যস্ত আছিল। তেওঁ একদম মৌন, তেওঁ একো যেন নাজানে এই বিষয়টোত, সেই তেনেকুৱা এক তাৰমানে ভাৱধাৰা দেখুৱাই আছে। আৰু ভাৰত চৰকাৰৰ এজনো মন্ত্ৰীও সেইসকল লোকক কিন্তু সম্ভাষণ জনাটো দূৰৰ কথা, এষাৰ মাত দিবলৈও বিমানবন্দৰত গৈ উপস্থিত নহ'ল। কিন্তু বিপৰীতে কলম্বিয়াৰ যিগৰাকী ৰাষ্ট্ৰপ্ৰধান তেওঁ আমেৰিকাক সকীয়াই দিলে যে আমেৰিকাৰ কোনো সেনাৰ বিমানত কলম্বিয়ানসকলক কলম্বিয়ালৈ ঘূৰাই আনিব নালাগে, কলম্বিয়াৰ পৰা নিজৰ বিমান পঠিয়াইছোঁ, আমি তেওঁলোকক অতি সসন্মানেৰে তেওঁলোকক উভতাই আনিম কলম্বিয়ালৈ। কিয়নো তেওঁলোক অনুপ্ৰৱেশকাৰী হ'লেও তেওঁলোক অপৰাধী নহয়, তেওঁলোক স্বতন্ত্ৰ বুলি কিন্তু পোনপটীয়াকৈ ঘোষণা কৰি দেখুৱালে আৰু লগতে সাহস দেখুৱালে। কিন্তু আমাৰ বিশ্বগুৰু, যাক 56 ইঞ্চিৰ বুকু থকা বুলি নিজেই বুকু খুন্দিয়াই কয়, সেইগৰাকী কিন্তু নতজানু হৈ থাকিল আমেৰিকাৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱা ডোনাল্ড ট্ৰাম্পৰ সন্মুখত। আৰু ডোনাল্ড ট্ৰাম্পক বন্ধু বুলি কৈ থাকে, কিন্তু সেইগৰাকী ডোনাল্ড ট্ৰাম্পেই অপৰাধীৰ লেখীয়াকৈ যিসকল প্ৰৱাসী ভাৰতীয় আছিল সেইসকলক পঠিয়ালে ভাৰতলৈ আৰু সেনাবাহিনীৰ জোৱানত। হাতত এতিয়া হেণ্ডকাফ আছেনে নাই, কিছুমান ফটো এতিয়া ভাইৰেল হৈছে, সেই ফটোখিনিৰ মাজত ভাৰতীয় আছেনে নাই সেয়া আমি ক'ব নাযাওঁ। কিন্তু অন্য ৰাষ্ট্ৰলৈ যিসকল নাগৰিকক আচলতে অনুপ্ৰৱেশকাৰীক আমেৰিকাই প্ৰেৰণ কৰিছে, তেওঁলোকৰ হাতত, কঁকালত, ভৰিত, ডিঙিত সকলোতে কিন্তু শিকলি আমি দেখিবলৈ পাইছোঁ। আৰু একেবাৰে অমানৱীয়ভাৱে সেনাই অপৰাধীৰ দৰে সেইসকল অনুপ্ৰৱেশকাৰীক কিন্তু প্ৰেৰণ কৰিলে নিজ দেশলৈ। গতিকে এতিয়া বিশ্বগুৰু বুলি কোৱা হয় ভাৰতক, আৰু কলম্বিয়াৰ ৰাষ্ট্ৰপতি
ভাৰতৰ বিশ্বগুৰু স্বঘোষিত বিশ্বগুৰু মোদী আৰু কলম্বিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ মাজৰ পাৰ্থক্যটো আপোনালোকক বুজোৱাৰ বাবে মই চেষ্টা কৰিলোঁ। এগৰাকী কলম্বিয়াৰ নাগৰিকৰ লগত বা পক্ষত আৰু আনগৰাকী যি সময়ত ভাৰতীয় নাগৰিকসকলক আমেৰিকাই উভতাই পঠিয়ালে, আহি পেলাই বিমানবন্দৰ পালেহি, সেই সময়ত প্ৰয়াগৰাজত স্নান কৰাত ব্যস্ত। এইটোৱে হৈছে পাৰ্থক্য। কিন্তু এটা কথা মন কৰিব, যেতিয়া ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হৈছিল সেই সময়ত গংগা অভিযানৰ জৰিয়তে তেওঁলোকক ইউক্ৰেইনত যিসকল ভাৰতীয় ছাত্ৰ ছাত্ৰী আবদ্ধ হৈ আছিল সেইসকলক কিন্তু নিজ দেশৰ পৰা বিমান পঠিয়াই তেওঁলোকক লৈ অনা হৈছিল ভাৰতলৈ, বহুতো প্ৰৱাসী ভাৰতীয় ছাত্ৰক। আৰু তাৰপিছত বাহবা লৈছিল মোদীৰ নেতাসকলে বা বিজেপিৰ নেতা অন্ধভক্তসকলে মোদীক বাহবা দিছিল। মোদী এইটো নামুমকিন হে, বিশ্বৰ ওচৰত ভাৰতে শিৰ উচ্চ কৰি থিয় হৈ আছে, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ নিৰ্বাপিত কৰি দিব মোদীয়ে, কিছুমান বিজ্ঞাপনো প্ৰস্তুত কৰিলে। ভাল সময়ত কিন্তু বাহ ল'বলৈ, কেমেৰাৰ সন্মুখত শুভেচ্ছা জনাবলৈ ঠেং দাং খাই থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেয়া ক্ষেত্ৰত সদায় মৌন, একদম নিস্তব্ধ, তেওঁ একোৱেই নাজানে, একদম চুপচাপ। যেনেকৈ মণিপুৰৰ বুলি ক'বলৈও তেওঁ কিন্তু ভয় কৰে, আজিলৈকেতো মণিপুৰলৈ নগ'লেই। বেয়াৰ ক্ষেত্ৰত তেওঁ সদায় টোপাই বুৰ মাৰে আৰু ভালৰ ক্ষেত্ৰত কিন্তু সদায় বাহ ল'বলৈ ঠেং দাঙি থাকে। ধন্যবাদ।